নমস্কাৰ সকলোকে মোৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ কেনে ভালে আছে। আৰু এইফালে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰোহণ চেৰিনিটি ৰিজৰ্ট চন্দ্ৰপুৰলৈ। আৰু আপোনালোকক দেখুৱাই গৈ থাকিম বলক, তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰু নাৰেংগীত আছিলোঁ যিহেতু সেইকাৰণে ভাবিলোঁ ওচৰতে এখন মানে ধুনীয়া ৰিজৰ্ট আছে চন্দ্ৰপুৰত। তো নাৰেংগীৰ পৰা বেছি দূৰ নহয়, ভাবিলোঁ আৰু যায়েই আহোঁ ৰ'ব। সেইকাৰণে ভিডিঅ'টো বনাই মানে থৈ দিছোঁ, দিয়া হোৱা নাই আপোনালোকক। দিম বুলি ভাবি আছোঁ, ভাবিলোঁ দি দিম আৰু আপোনালোকক দেখুৱাই দিম। চন্দ্ৰপুৰৰ মানে ধুনীয়া এখন ৰিজৰ্ট ওচৰতে হয়, আমাৰ পৰা বেছি দূৰ নহয়। এইফালে আহি পালোঁ, অলপমান গ'লেই আৰু পাম। তো দেখুৱাই দিম আপোনালোকক। আৰু ইয়াতে কি জানেনে আপোনালোকে, এজনৰ টিকেট 100কৈ হয়। মানে টিকেট যদি আপোনালোকে ভিতৰত কিবা খায় তাৰে লগত 100 ৰুপিজ মানে মাইনাছ হৈ যায়। তো আপোনালোকে ধুনীয়াকৈ আহি ইয়াতে খাব পাৰিব, এনজয় কৰিব পাৰিব। আৰু ধুনীয়া অলপ মানে বাচ্চালৈকিনেও মানে ধুনীয়া আছে আৰু খেলা ধূলাৰো আছে, গোটেইখিনি আছে। আহিব পাৰিব, ভাল লাগিল আমি আহি কিনে আপোনালোকক ভাবিলোঁ দেখুৱাই দিওঁ। আমি এতিয়া ইয়াতে টিকেট কাটি লওঁ, যি খাই আপোনালোকে তাৰ পৰা ডিছকাউণ্ট পাই যাব দিয়ক। আৰু 100 ৰুপিজ মাইনাছ হৈ যাব। আমি এইফালে আহি পালোঁ আৰু চেৰিনিটি ৰিজৰ্ট। বাবু হাই বঢ়িয়া কেমেৰা বুলি পলাব। আৰু যিহেতু আমি যোৱা সময়ত গৰম বন্ধ চলি আছিল, সেইকাৰণে মানুহবিলাকো আহি আছিল বহুত, আৰু ল'ৰা ছোৱালীবিলাককো লৈ আহি আছিল। এইখিনি আপোনালোকক দেখুৱাই দিছোঁ অলপমান বাহিৰৰ পৰিৱেশটো। ইয়াতে ধুনীয়া ধুনীয়া কটেজ আছে, আপোনালোকে আহিলে থাকিব পাৰিব। তাকো ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু আপোনালোকক দেখুৱাই দিছোঁ, আপুনি সকলো দেখিনে ধুনীয়া ব্ৰহ্মপুত্ৰ এইফালে। আৰু দেখিনে ধুনীয়া ধুনীয়া কটেজ আছে, আৰু গছ গছনিৰ মাজত মানে কটেজবিলাক আপোনালোকে দেখিলে মানে ধৰিব পাৰিছে চাগে। মই আপোনালোকক দেখুৱাই দিম, আহিব পাৰিব। ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা একদম। নদীৰ পাৰত যিহেতু আৰু কি ক'ব আপোনালোকে। এইফালে বাবু ভাল পাইছে, সি ফূৰ্তিতে দৌৰি আছে ইফালৰ পৰা সিফালে। দেখুৱাই দিছোঁ, দেখিছেনে কটেজবিলাক। ঘৰ মানে গছ গছনিৰ ভিতৰতে নহয়, ইমান ধুনীয়া লাগে। ঘৰবিলাকো মানে বেলেগ বেলেগ ডিজাইনত বনোৱা, মানে দেখিয়ে ভাল লাগিছে। আৰু আপোনালোকক দেখুৱাই গৈ থাকিম, ভিতৰলৈ গৈ থাকোঁ আপোনালোকক। এইফালে দেখিছেনে ব্ৰহ্মপুত্ৰটোৰ, এয়া দেখিছেনে পানী, ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে বাৰু। সেইফালে দেখাই নাপায় একো, গোটেই ব্ৰহ্মপুত্ৰটোৱে দেখাব। কটেজ কোনোবা আহিলে থাকিব পাৰিব। আমি এতিয়া ওপৰলৈ গৈ আছোঁ, গৰম। আৰু এইফালে এটা দেখুৱাই দিছোঁ আপোনালোকক, ইয়াতে ধুনীয়াকৈ অলপ জিৰাব পাৰে। ধুনীয়া এটা ঘৰ আছে, দেখিছেনে আপোনালোকক দেখুৱাই দিছোঁ, গ্লাছৰে হয়। আৰু এইফালে ব্ৰহ্মপুত্ৰৰ পাৰৰ ওপৰৰ পৰিৱেশটো আপোনাক দেখুৱাই দিছোঁ। ইয়াতে এটা মানে চুইমিং পুলো আছে, গা চাও ধুব পাৰিব। আমি গা চা ধোৱা নাই, দেখাই দিছোঁ আপোনালোকক। দেখিছে পিছফালে এটা চুইমিং পুল আছে, আপোনালোকক অলপমান দেখুৱাই দিছোঁ চুইমিং পুলটো। এটা গা চা ধুব পাৰিব আপোনালোকে ইচ্ছামতে। আমি আৰু গা চা ধোৱা নাই, আৰু এনেই দেখুৱাই দিছোঁ। বাবুই মানে চুইমিং পুল চাই কাৰণে ইয়াৰ চুইমিং পুল চোৱা ইচ্ছাটো পলাল, আৰু কেনেকুৱা চুইমিং পুল। ল'ৰাবিলাকৰ যি দেখে তাকে লাগে নহয়, সেইকাৰণে দেখুৱাই দিছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত এইফালে ব্ৰহ্মপুত্ৰ নদী চাই আপোনালোকে ইয়াত ধুনীয়াকৈ গা ধুব পাৰিব। আৰু আপোনালোকক দেখুৱাই দি আছোঁ ৰ'ব। এইফালে আহি গ'লোঁ, চুইমিং পুলৰ পৰা আহি গ'লোঁ। এইফালে ঘৰকেইটা দেখিছেনে কি ধুনীয়াকৈ বনাইছে নহয় আপোনালোকে, যেন বেলেগৰ কিবা জাপানীজ এনেকুৱা টাইপৰ কিবা ঘৰকেইটা, বেলেগ বেলেগ কটেজকেইটা, মানে চাই ভাল লাগে। আৰু দেখুৱাই দিছোঁ আপোনালোকক। অলপমান ফটো উঠিলোঁ। ঘৰকেইটা দেখিছেনে কিবা এনেই লগে থোৱা হেন পায় ন, ছবি আঁকা। মোৰ কথা শুনি আপোনালোকে নাহিব বাৰু, আপোনাক দেখুৱাই দিছোঁ। এইফালে বাবু আৰু ইহঁতে বহি লৈছে কটেজটোত। আৰু এইফালে ব্ৰহ্মপুত্ৰৰ কাষত, আৰু এইখন যে দেখিছে আপোনালোকে জাহাজ, সেইখন জাহাজ নহয় দিয়ক, সেইখন হৈছে ৰেষ্টুৰেণ্ট। ইয়াৰে ৰেষ্টুৰেণ্টখন তাত আছে। আমি এতিয়া তালৈকে গৈ আছোঁ, আপোনালোকক দেখুৱাই দিম। আহি পালোঁ, এতিয়া জাহাজখনৰ ওপৰত উঠি আছোঁ। তলত ৰেষ্টুৰেণ্টখন আছে, ওপৰত আমি এতিয়া উঠি আছোঁ। দেখিছেনে মুকলি বতাহ খাই আছোঁ অলপমান, ইমান ধুনীয়া বতাহ ব্ৰহ্মপুত্ৰৰ ইফালে। আপোনালোকে ইয়াতে ধুনীয়াকৈ জিৰাব পাৰিব। আৰু এতিয়া তলত আছে ৰেষ্টুৰেণ্টখন, আহি গ'লোঁ। ইয়াতে এতিয়া যি খাই আপোনালোকে অৰ্ডাৰ দিব। আৰু এইখন হৈছে মেনু, আপোনালোকক দেখুৱাই দিছোঁ। আমি গধূলি সময় হ'ল যিহেতু, মানে 7টা বজাত বন্ধ হৈ যায়, তো তাৰ কাৰণে বেলেগ নাপালোঁ। এইফালে ফ্ৰেঞ্চ ফ্ৰাইছে অৰ্ডাৰ কৰি দিলোঁ, বাকী বেলেগ নাই, চাহ তাহও নাই, একো নাই। এতিয়া 7টা বজাত যিহেতু বন্ধ হ'ব, বন্ধ হোৱাৰ আগে আগে আমি খাই ল'লোঁ। তাৰপিছত ইফালে দেখুৱাই দিছোঁ অলপমান ৰেষ্টুৰেণ্টখন ধুনীয়াকৈ। দেখিছেনে ধুনীয়া ধুনীয়া, মানে আপোনাৰ ভাল লাগে, পৰিৱেশটো ধুনীয়া ঠাণ্ডা হয়। তাৰে কাষতে আছে এখন প্লে'গ্ৰাউণ্ড। ইয়াতে জুলনাটো অলপমান উঠি ল'লোঁ, বাবুক জুলনাত উঠাই দিলোঁ। আৰু ইয়াতে খেলা ধূলা বস্তুবিলাক আছে ধুনীয়াকৈ। দেউতাকৰ লগত অলপমান উঠি ল'লে সি। দেখিছেনে ইয়াতে চৰাই আছে, এইটো কি চৰাই মই নামটো নাজানো বাৰু। শহাপহু আছে, ধুনীয়া চৰাইও আছে, কেইটামান ৰাখি থৈ দিছে ইয়াতে। আৰু এয়া চাই লৈ উঠি আমি এইফালে আপোনালোকক দেখুৱাই দিছোঁ অলপমান প্লে'গ্ৰাউণ্ডখন। ইয়াতে বাবু অলপমান ফূৰ্তিতে দৌৰি ফুৰিছে একদম দেউতাকৰ লগত, সি ভাল পাইছে। ল'ৰা ছোৱালীবিলাকে কিনো খেলিব পালে ভাল পায় হয়নে। আৰু আজিৰ ভিডিঅ'টো ইমান আছিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।